আজি সংগ্ৰামী সেনা অসমৰ পৰা মই জিলা সম্পাদকৰ লগতে জিলা কাৰ্যকৰী সভাপতি শিৱসাগৰ জিলাৰ প্ৰচাৰ সম্পাদকৰ লগতে জিলা সাংগঠনিক সম্পাদকে আজি প্ৰাথমিক সদস্য পদৰ পৰা সংগ্ৰামী সেনা অসমৰ আমি অব্যাহতি দিছোঁ। বিশেষ কিছুমান কাৰণ সংগঠনৰ মজিয়াত কিছুমান সৃষ্টি হোৱা একনায়কত্ববাদৰ লগতে তেনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণে আমি আজি এই সংবিধানৰ সংগঠনৰ পবিত্ৰ মজিয়াৰ পৰা আমি অব্যাহতি দিবলগীয়া হৈছে। সংগঠনৰ আমি ব্যক্তিকেন্দ্ৰিকহে আমাৰ অকণমান ক্ষোভ আছে, কিন্তু সংগঠনটোৰ প্ৰতি সদায় আমি যেনেকৈ দায়বদ্ধতা আছিলে তেনেকৈ থাকিব। সংগঠনক আমি সন্মান কৰোঁ। লগতে কিছুমান ব্যক্তিগত কাৰণতো আমি এই সংগ্ৰামী সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা আমি অব্যাহতি দিছোঁ বুলি আজি ঘোষণা কৰিছোঁ। বিশেষ কাৰণত অব্যাহতি দিয়া হৈছে নেকি? হয়, কিছু সংগঠনৰ আপোনাৰ যিকেইজন মানে নেতৃত্বত থকা লোকৰ একনায়কত্ববাদৰ বাবে বিশেষকৈ তেওঁলোকৰ নিজৰ স্থিতিতে অটল থকাৰ বাবে আমি এনেকুৱা ধৰণৰ আমি মানে পৰিস্থিতিৰ সন্মুখীন হৈ পেলাই আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত দিনত কিবা ব্যতিক্ৰমী চিন্তা কৰিছে নেকি? হয়, ব্যতিক্ৰমী কাৰণ ব্যতিক্ৰমী নহয়, আমি জাতীয়তাবাদৰ ভাৱধাৰাই আগবাঢ়ি যোৱা মানুহ বা জাতীয়তাবাদতে থাকিম। কিন্তু এইটো আপুনি কোনোবা জাতীয় সংগঠন হ'বও পাৰে বা ৰাজনৈতিক দল হ'ব পাৰে, তেনেকুৱা আমি চিন্তাধাৰা আগবঢ়াই ৰাখিছোঁ। ৰাজনৈতিক দলত আপোনালোকে যোগদান কৰাৰ কথা ভাবিছেনে? সেইটো আজি আমি খোলাকৈ কৈ নিদিওঁ। এতিয়া আমি সেইটো অকণমান দিগদাৰ হয়। হয়, আমি অনাগত দিনত আপোনালোকে গম পাব। অনাগত দিনত আপোনালোকে নিশ্চয় আপোনালোকক আমি অৱগত কৰিম। হয়, আজি আমি ডিষ্ট্ৰিক্টৰ সম্পাদক আৰু সাংগঠনিক সম্পাদক, প্ৰচাৰ সম্পাদক আৰু মই নিজে কাৰ্যকৰী সভাপতি আমি আজিৰ পৰা সংগ্ৰামী সেনাৰ অসমৰ মজিয়াৰ পৰা পদত্যাগ কৰিছোঁ। আৰু লগতে আমাৰ ৩২জনীয়া এখন আঞ্চলিক কমিটি, কৰ্দগুৰি আঞ্চলিক কমিটি, তেওঁলোকো আজি পদত্যাগ কৰিছে। আৰু ডিমৌৰ দুজনমান সতীৰ্থ আছিলে, তেওঁলোকো পদত্যাগ কৰিছে। তেওঁলোক আজি উপস্থিত থাকিব নোৱাৰিলে, আমাকে জনাই দিব কৈছে। আপোনালোকৰ বিশেষ কাৰণ আপোনালোকে গোটেইখিনি পদত্যাগ কৰিছে? হয়, বিশেষ ব্যক্তিগত অসুবিধা আৰু লগতে ব্যক্তিগত অসুবিধাৰ কাৰণে পদত্যাগ কৰিছোঁ আমি। অনাগত দিনত আপোনালোকে বেলেগ কিবা ৰাজনৈতিক বা সেইটো ভাবিছোঁ। অনাগত দিনত আপোনালোকক নিশ্চয় জনাম।